নমস্কাৰ, এই মুহূৰ্তত দিবলৈছোঁ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ছেপ্টেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীক দিবলৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰত দুৰ্ঘটনাত পতিত জুবিন গাৰ্গ। হয়, এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। হাৰ্থথ্ৰব জুবিন গাৰ্গৰ লগত ঘটিছে এক ভয়ংকৰ ঘটনা। এই দুৰ্ঘটনাত পতিত হৈছে অসমৰ হাৰ্থথ্ৰব জুবিন গাৰ্গ। জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাওক। ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গ। এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গে। পেৰাগ্লাইডিং কৰি থাকোঁতে সাগৰ পৃষ্ঠত পৰি যায় জুবিন গাৰ্গ। হয়, শুনা পোৱা গৈছে, পেৰাগ্লাইডিং কৰি থাকোঁতে সাগৰ পৃষ্ঠত ভয়ংকৰভাৱে পৰি যায় জুবিন গাৰ্গ। জুবিন গাৰ্গ এতিয়া গুৰুতৰভাৱে আহত হৈ আছে। জনাইছো সবিশেষ। বৰ্তমান হাস্পতাললৈ নিয়া হৈছে জুবিন গাৰ্গক। ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গ। ৰাজ্যবাসীক দিবলৈছোঁ এক ডাঙৰ খবৰ। ছিংগাপুৰত দুৰ্ঘটনাত পতিত জুবিন গাৰ্গ। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গে। দুৰ্গা পূজাক লৈ আহি গ'ল নতুন SOP। হয়, নিয়ম ভংগ কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাক লৈ নতুন SOP জাৰি হৈছে। এটা নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। আপুনি অসমবাসী হিচাপে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰিব। দুৰ্গা পূজাক লৈ আহি গ'ল SOP। 17টাকৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে। প্ৰথমটো নিয়ম, পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ অনুমতি ল'ব লাগিব। দ্বিতীয়টো নিয়ম, কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল বনাব নোৱাৰিব। তৃতীয়টো SOP, বলপূৰ্বকভাৱে অনুদান বা বৰঙণি সংগ্ৰহ কৰাৰ পৰা বিৰত থাকিব লাগিব। কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল বনাব নোৱাৰিব। বলপূৰ্বকভাৱে অনুদান নাইবা বৰঙণি সংগ্ৰহ কৰাৰ পৰা বিৰত থাকিব লাগিব। পৰ্যাপ্ত ভলেণ্টিয়াৰ নিয়োগ কৰিব লাগিব দুৰ্গা পূজা কমিটিয়ে। অগ্নি নিৰ্বাপনৰ প্ৰয়োজনীয় ব্যৱস্থা ৰাখিব লাগিব। লাউড স্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে লাউড স্পীকাৰৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। চাৰিওফালে CCTV কেমেৰা সঠিকভাৱে স্থাপন কৰিব লাগিব। যান বাহনৰ নীতি নিয়ম মানি চলিব লাগিব সকলোৱে। চিকিৎসকৰ দল সাজু কৰি ৰাখিব লাগিব পূজা কমিটিসমূহে। মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পথ আৰু সময় কঠোৰভাৱে মানি চলিব লাগিব। নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ'ব। সমান্তৰালভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব।